45 লাখ টকা উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে মাত্ৰ কেইজনমান যুৱকে। হয়, যোৱা বছৰ তেওঁলোকে লাভ কৰিছিলে প্ৰায় 2.5 লাখ টকা আৰু এই বছৰ তেওঁলোকে 2.5 লাখ টকাৰ পৰা গৈ পেলাই তেওঁলোকে পালেগে 45 লাখ টকা। হয়, নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই এনেকুৱা এখন খেতি পথাৰত উপস্থিত আছো, যিখন খেতি পথাৰত কেইজনমান যুৱকে একেলগত লগ লাগি পেলাই 3 মাহ কষ্ট কৰি তেওঁলোকে প্ৰায় 45 লাখ টকা উপাৰ্জন কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। কি কি খেতি কৰিছে তেওঁলোকে মাত্ৰ 3 মাহত, সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ পিছফালে দেখিছে চাগে কিছুমান খেতি আছে, আপোনালোকে ধৰিব পাৰিছেনে এয়া কি খেতি হয়? আমি যদি এয়া যদি অসমীয়াত যদি ক'বলৈ যাওঁ, এয়া হৈ গ'ল কণী ধান। হয়, কণী ধান, আৰু ইংলিছত যদি আমি ইয়াক ক'বলৈ যাওঁ, এয়া হৈ গ'ল ফক্সটেইল মিলেট। হয়, ফক্সটেইল মিলেট। আৰু এয়া এটা এনেকুৱা ধৰণৰ লাভদায়ক ব্যৱসায়, যি ব্যৱসায় মাত্ৰ 6জন ব্যক্তিয়ে একেলগত গোট খাই পেলাই তেওঁলোকে এটা খেতি কৰিব লৈছে, আৰু এই খেতি তেওঁলোকে মাত্ৰ 3 মাহ তেওঁলোকে যদি কষ্ট কৰে, তেওঁলোকে প্ৰায় 45 লাখ টকা তেওঁলোকৰ উপাৰ্জন হ'ব। তেওঁলোকে বিভিন্ন খেতি যিহেতু কৰিছে, এয়া হৈ গ'ল ফেচবিনৰ খেতি। হয়, এয়া হৈ গ'ল ফেচবিনৰ খেতি, আৰু বহুত খেতি আছে। মই প্ৰতিটো খেতি এবাৰ আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত বাকীখিনি কথা পাতি আছো বলক। আৰু এতিয়া মই উপস্থিত আছো ভেন্দি বাৰীত, আৰু ভেন্দি আপোনালোকে যদি চাই নহয়, একদম চাৰিওফালে অকল ভেন্দিয়ে ভেন্দি, ভেন্দিয়ে ভেন্দি। আৰু এতিয়া আহিলো আপোনালোকক অইন এটা খেতি দেখাবলৈ। এয়া হৈ গ'ল মাকৈ খেতি, অৰ্থাৎ গোমধানৰ খেতি, আৰু প্ৰায় তেওঁলোকে 15 বিঘা মাকৈ খেতি কৰিছে, অৰ্থাৎ গোমধানৰ খেতি কৰিছে। সবিশেষখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত সকলোবিলাক একেলগত জনাই আছো বলক। আৰু সেই 6জন ব্যক্তি হৈ গ'ল এয়া মোৰ আগত আপোনালোকে দেখিছে যে প্ৰায় 6জন ব্যক্তি, আৰু এই 6জন ব্যক্তি একেলগত ইউনিটিয়ে একেলগত একগোট হৈ তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে খেতি কৰিছে। আৰু কি কি খেতি কৰিছে সবিশেষখিনি মই আজি আপোনালোকক এওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে মই দাদা নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো। প্ৰথমতে মই আপোনাৰ পৰা আৰম্ভ কৰিছো। আপোনাৰ নামটো? মোৰ নাম মিন্টু দেউৰী। হয়, আপোনাৰ ঘৰ? মোৰ ফিলবাৰী। দাদা আপোনাৰ? হয়, নমস্কাৰ, মোৰ নাম উত্তম কুমাৰ মৰা, মোৰ ঘৰ কাকোপথাৰ খেৰজান গাঁও। হয়, দাদা নমস্কাৰ, মোৰ নাম বিক্ৰম মহন্ত, মোৰ ঘৰ ভুৱনত। দাদা আপোনাৰ? মোৰ নাম প্ৰসন্ন দাস, মই পানীতোলাৰ পৰা আহিছো। পানীতোলা। হয়, তাৰপিছত আহিছো আপোনাৰ ওচৰলৈ। মোৰ নাম সবুজ মহন্ত, ওপৰবন কাকপথাৰ। হয়, আপোনাৰ? মোৰ নাম মুৰুমান, টেঙাপানী গাঁও। টেঙাপানী গাঁও নহয় জানো? হয়, এই 6জন ব্যক্তিয়ে, আৰু এই 6জন ব্যক্তিয়ে বিভিন্ন ধৰণৰ তেওঁলোকে যিহেতু খেতি কৰিছে, আপোনালোকক মই দেখুৱাই আছো খেতিবিলাক, আৰু সেই খেতিবিলাকে এওঁলোকে কৰিছে। আচ্ছা দাদা, আপোনাৰ পৰা মই জানিব বিচাৰিছো আপোনালোকে কি কি খেতি কৰিছে? হয়, আমি এই সীমান্ত টেঙাপানীত আমি 6জন ব্যক্তিয়ে মিলি আমি প্ৰায় 200 বিঘা মাটিত আমি খেতি কৰি আছো। তো ইয়াতে আমাৰ মিলেট প্ৰধানকৈ আমি 60 বিঘা কৰিছো, আৰু মকৈ কৰিছো, ভেন্দি কৰিছো, তেনেকৈ আমাৰ জিকা আছে, বিন আছে, আদা হালধি কৰিছো। এনেধৰণে আমি বিভিন্ন ধৰণৰ খেতি কৰি আছো। বিভিন্ন ধৰণৰ খেতি আপোনালোকে কৰিছে প্ৰায় 200 বিঘা। ভাবি চাওক, 6জন ব্যক্তিয়ে একেলগত লগ লাগি প্ৰায় 200 বিঘা খেতি তেওঁলোকে কৰিছে। আচ্ছা, আৰু এটা কথা আপোনাক সুধিব বিচাৰিছো যে 200 বিঘা মাটি আপোনালোকে ক'ত পালে, কেনেকে পালে? হয়, আমি ইয়াৰে বাসিন্দা, তেখেতৰ পৰা আমি মাটিখিনি লিজত লৈছো। হয়। আচ্ছা, মই দাদাৰ পৰা অকমান এটা কথা জানিব বিচাৰিছো যে আপোনালোকে যে প্ৰায় 200 বিঘা যে খেতি কৰিছে, ইয়াত আপোনালোকৰ গোটেইখিনি খেতি লগালে প্ৰায় লাভ কিমান হ'ব বুলি আপুনি অনুমান কৰিব পাৰে? হয়, লাভটো আমাৰ যথেষ্ট। একচুৱেলি এতিয়াই পটকে কৈ দিব দিগদাৰ, যিহেতু আমি 60 বিঘামান মিলেট কৰিছোৱে। হয়, তো আজি যোৱা বছৰ আমি যিটো ৰেট পাইছিলো, যোৱাবাৰ আমি বীজ বিক্ৰী কৰি কিনে যোৱাবাৰ আমি প্ৰায় পাৰ কেজি 300 টকাকৈ বিক্ৰী কৰিছিলো আমি। তো বিঘাত আমাৰ প্ৰায় 90,000 মান টকাকৈ আহিছিলে ক'বলৈ গ'লে। তো যোৱাবাৰ যিখিনি বীজ আছিলে তাৰে বীজ অকণমান বিক্ৰী কৰিলো, আৰু অকণমান আমি থৈ কিনে এবাৰ 60 বিঘা। লগতে আমি চৰকাৰৰ ফালৰ পৰা অনুদান নোপোৱা নহয়, চৰকাৰৰ পৰা পাইছো। আমি কৃষি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি প্ৰায় 30 বিঘামান মাটিৰ কাৰণে আমি বীজ পাইছিলো, আমি গোটেইকেইজনৰ ফালৰ পৰা। তো তেওঁলোককো সুবিধা দিছে, আৰু মকৈ অলপমান দিছে, মকৈ দিছিলে আমাক অলপমান, মকৈ কৰিছো তেওঁলোকৰ ফালৰ পৰা। আৰু যিহেতু আমি এটা APC এটা আমি FIG হয়, কাকোপথাৰ FIG, আমি গোটেইখিনি আছো, প্ৰায় 10জন মান, এতিয়া 6জন আছে লগত, বাকীকেইজন আমাৰ বেলেগত আছে। তো আমি কোম্পানীৰ ফালৰ পৰা আমি সুবিধা পাইছো। সেই কোম্পানীৰ ফালৰ পৰা সুবিধাৰ থ্ৰুৱেদি আমি আদা আৰু হালধি, আদা আমি প্ৰায় 10 বিঘামান কৰিছো, আৰু হালধি এবাৰ আমি 20 বিঘামান কৰিছো ক'বলৈ গ'লে। চৰকাৰৰ ফালৰ পৰা সুবিধাই পাইছো, এইটো লাভ যথেষ্ট আশা কৰিছো। কি হয় এবাৰ যোৱা বছৰ মই আপোনাৰ এটা মিলেট খেতি দেখুৱাইছিলো, প্ৰায় আপুনি ঘৰত তেতিয়া ফিলবাৰীত কৰিছিলে নহয়, প্ৰায় 10-12 বিঘা আপুনি কৰিছিলে, আৰু তেতিয়া আমি এটা কেলকুলেশ্যন উলিয়াইছিলো, প্ৰায় 2.5 লাখ টকাৰ এটা প্ৰফিটেবল আমি আপোনাৰ তাৰ পৰা উলিয়াইছিলো নহয় জানো? আৰু এই বছৰ এতিয়া আমি প্ৰায় আপোনালোকে প্ৰায় 60 বিঘা খেতি কৰিছে মিলেটে, অন্যান্য কিন্তু আছেই। এই 60 বিঘা কেলকুলেশ্যন প্ৰায় আমি কিমান মান বুলি ধৰিব পাৰিম, মানে প্ৰফিটটো আমি কিমান মান ধৰিব পাৰিম?
হয় প্ৰফিট এতিয়া সদ্যহতে আমিতো আশা কৰিছোৱে বীজ বিক্ৰী কৰো তেনেহ'লে হয় বীজ হিচাপে যদি আমি দিব পাৰো তেতিয়াতো আমি বেছিকে পাম হয় আৰু যদি আমি চাউল হিচাপে দিলে অলপ কম হ'ব হয় গতিকে প্ৰায় আমি আশা ৰাখিছো বিঘা হিচাপে আমি লাখৰ ওপৰতে আশা কৰিছো হয় পাৰ বিঘা ভাবি চাওক প্ৰায় 60 বিঘা যিহেতু তেওঁলোকে অকল মিলেট কৰিছে অন্যান্য খেতি তেওঁলোকৰ আছেই আৰু তেওঁলোকে এটা অনুমানেই কৰিছে যে এবিঘাত প্ৰায় লাখ টকাৰ আশে পাশে তেওঁলোকৰ প্ৰফিট হ'ব অৰ্থাৎ তেওঁলোকে 60 বিঘা যিহেতু তেওঁলোকে খেতি কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰায় 50 পৰা 60 লাখ টকা তেওঁলোকে অকল মিলেটত পাবৰ কাৰণে আপোনালোকে সক্ষম হ'ব নহয় জানো আৰু বাকী মকই আছে আৰু কি কি কৰিছো বুলি ক'লে বিন আছে ভেন্দি কৰিছে আদা হালধি আছে হয় আৰু আছে ৰঙালাও আছে অন্যান্য এনেকে বিভিন্ন ধৰণৰ খেতি আছে প্ৰায় 200 বিঘা তেওঁলোকে খেতি কৰিছে আচ্ছা মই এটা কথা আপোনাৰ পৰা আৰু জানিব বিচাৰিছো যিহেতু আমাৰ যুৱকে কৈ থাকে যে উঠি অহা যুৱকে কৈ থাকে যে আমাৰ অসমত বোলে মাটি নাই আমাৰ অসমত বোলে কি সুবিধা নাই এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আমাৰ ইয়াত একো সুবিধা নাই বুলি বহু ব্যক্তিয়ে কৈ থাকে বা চৰকাৰৰ ফালৰ পৰা বহুত ব্যক্তিয়ে কয় যে আমি একো সুবিধা নাপাওঁ বুলি ইয়াৰ ওপৰত কি ক'ব হয় এইটো আচলতে খেতি কৰিবলৈ মন কৰিব লাগিব হেঁপাহ থাকিব লাগিব ইচ্ছা কৰিব লাগিব তেতিয়া আমাৰ বহুত খালী মাটি আছে এতিয়া আমি তাত আমি কৰোঁতে খুচুৰা খুচুৰিকৈ কৰি আছিলোঁ অলপ অলপকৈ কিন্তু আমি ইয়াত বিশদভাৱে একেলগে পোৱাৰ কাৰণে আমাৰ এতিয়া সুবিধা হৈছে গতিকে আমি এনেকুৱা ধৰণৰ মানে চাপৰি মাটিবিলাকক মানে লৈ আমি এই খেতিবিলাক আমি কৰিব লাগিব তেতিয়া আমাৰ মানে সুবিধা হয় আৰু এইবিলাক মানে সাৰুৱা মাটি যিহেতু গতিকে যিয়ে মন কৰিব খেতি কৰিবলৈ ইচ্ছা কৰিব তেওঁলোকে নিশ্চয় মানে মাটি মানে পাবই আৰু খেতি কৰিলে হ'বই এইটো নোহোৱা কোনো কথাই নাই তাৰমানে যিসকল যুৱকে কৈ থাকে যে আমাৰ অসমত কাম নাই বুলি সেই কথাষাৰ মানে মানিবলৈ ইমান সঁচা নহয় হয় হয় আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু ধৰক আপোনালোকে ইয়াত এতিয়া ধৰক গুণধান কৰিছে প্ৰায় 15 বিঘা বুলি ক'লে ৰঙালাও কৰিছে বিন কৰিছে প্ৰত্যেকতো আপোনালোকৰতো খেতিবিলাক ভাল হৈছে নহয় জানো হয় আমি ভেন্দি আমি 15 মানে 4 ফেব্ৰুৱাৰীত আমি লগাইছিলো 2024 আৰু 15 এপ্ৰিলৰ পৰা আমি ছিঙিবলৈ আৰম্ভ কৰিছিলো প্ৰথম 2 কেজি তো আজিলৈকে প্ৰায় আমি 2 টন আমি বিক্ৰী কৰিলো 2 টন বিক্ৰী কৰিলে 2 টন বিক্ৰী কেইবিঘা কৰিছিলে আমি প্ৰায় 4 বিঘা মান কৰিছিলো 4 বিঘা 5 বিঘা 4 বিঘা 5 বিঘা ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আপোনালোকে লগাইছিলে যে মাৰ্চ এপ্ৰিল মে মানে 3 মাহ এই 3 মাহৰ তেওঁলোকে ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা লগাইছিলে আৰু এতিয়া মে লাষ্ট হৈ গ'ল আৰু এতিয়ালৈকে তেওঁলোকে প্ৰায় 2 টনতকৈ ওপৰত তেওঁলোকে বিক্ৰী কৰিছে কিমান টকাৰে আমি হোলসেল ৰেট আমি 30 টকাকে বিক্ৰী কৰি আছো 30 টকা ভাবি চাওক প্ৰায় 30 টকা মাৰ্কেট পাবলৈ অসুবিধা হোৱা নাই মাৰ্কেট পাবলৈ আমাৰ অসুবিধা হোৱা নাই মানে বহুতে কয় ন আমি খেতি কৰিম কিন্তু মাৰ্কেট ক'ত পাম না না সেইটো হোৱা নাই কেতিয়াবা অসুবিধা হয় কিন্তু অলপ ঘূৰিব লাগিব যেহেতু আমি কেইবাজনো আছো তো ইজনে নহলে সিজনে আমি বজাৰ ধৰিবলৈ সক্ষম হৈছো আৰু ক'বলৈ গ'লে 4 বিঘা বা 5 বিঘা ভেন্দিত আপোনালোকে প্ৰায় 2 টনতকৈ ওপৰত আপোনালোকে এতিয়া অলৰেডি বিকিলেই আৰু এতিয়াতো বহুত লাগি আছে এতিয়াও আপোনালোকে আৰু 2 টন আৰু ওলাবই চাগে আমি আশা কৰিব পাৰো আৰু 2 টন হয় নতুনকৈ আমি এতিয়া কালি পৰহিদিনা আৰু দিছো এতিয়া আৰু ৰুইছে এতিয়া ৰুইছো কাৰণ পিছৰখিনিৰ কাৰণে মানে শেষৰ সময়ত আপোনালোকে দাম আৰু পাব নহয় পাবৰ কাৰণে হয় কেনেকুৱা ধৰণৰ টেকনিক বিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে চাওক খেতি কৰিছো বুলি ক'লে অকল খেতি কৰিলেই নহ'ব এই টেকনিকটো জানিব লাগিব যিকোনো মানে খেতি একদম আৰম্ভণিতে উলিয়াব লাগিব নহয় জানো তেতিয়া দামটো পোৱা যায় আৰু একেবাৰে শেষৰ অৱস্থাত উলিয়াব লাগিব তেতিয়া দামটো পোৱা যায় বহুতে কয় যে মই খেতি কৰো বোলে 2 টকা কেজি হ'ল 3 টকা কেজি হ'ল এইটোতো মানে কেতিয়া হয় সেনেকুৱা ধৰণৰ কথাবিলাক সমভাৱে যেতিয়া চবেই একেলগতে খেতিবোৰ কৰে এতিয়া তেওঁলোকে বজাৰত বস্তুটোৰ চাহিদা কমতি হৈ যায় কাৰণ সব ফালে ওলাই যায় কিন্তু এইটো চেষ্টা কৰিব লাগে যে মানুহে কোন টাইমত কোনটো বস্তু বেছি শৰ্টেজ আছে মাৰ্কেটত বিচাৰি খবৰ ল'ব লাগিব যে কোন টাইমত প্ৰডাকশ্যন কৰিলে বা খেতি কৰিলে কোনটো বস্তু আগতীয়াকৈ উলিয়াব পৰা যায় সেই বস্তুটো নিজে অলপ অধ্যয়ন কৰিব লাগিব আৰু বহুতে কয় যে পুঁজি লাগে খেতি কৰিবৰ কাৰণে আমাৰতো একো অসুবিধা হোৱা নাই পুঁজিৰ কাৰণে যে পুঁজি ব্যৱহাৰ কৰিবৰ কাৰণে বা পুঁজি বিচাৰি আজিকালি বেংকে আছে আৰু প্ৰাইভেট কোম্পানী বহুত আছে ক'বলৈ গ'লে তেওঁলোকৰ পৰাও এই পুঁজিবোৰ সংগ্ৰহ কৰিব পৰা যায় বা দিয়ে সুবিধা কৰি দিয়ে তো আমাৰ কোম্পানী এমডি আছে সুশীল শইকীয়া তেওঁলোকৰ যোগাযোগ কৰে আমাৰ কোম্পানী বহুত কোম্পানী এতিয়া অসমত মানে ইনভেষ্ট কৰি আছে তো আমি যিহেতু এটা এপিচি আছো এপিচিটো আমাৰ যথেষ্ট সহযোগ কৰিছে বা দিছে আমি সেয়া এটা অনুদান লৈ কিনে বা লোন লৈ কিনে আমি কামবোৰ একেলগতে কৰি আছো মানে এতিয়ালৈকে আপোনালোকে যিমানখিনি খেতি কৰিছে এতিয়ালৈকেতো আপোনালোকে লোকচানৰ মুখ দেখা নাই এতিয়ালৈকে নাই দেখা আৰু এতিয়ালৈকে আমি যি দেখিছো আপোনালোকৰ ইয়াত খেতিখিনি প্ৰায় 6-7টা আপোনালোকে ইয়াত খেতি কৰিছে এই 6-7টা কেলকুলেশ্যন কৰিলে প্ৰায় কোটি টকাৰ ওপৰত আপোনালোকৰ যাব আশা কৰিছো
যদি ভোটৰে ভগৱানে যদি গোটেইবোৰ যদি সহায় কৰি দিয়ে, যিহেতু আমি প্ৰথম এতিয়া আমি অকল ভেন্দিয়ে বিক্ৰী কৰি আছো, ভেন্দি ফ্ৰেঞ্চবিন আমি বিক্ৰী কৰি আছো। তো বাকীটো মিলেট আপুনি দেখিছে নিশ্চয়, এতিয়া মানে এই পকু অৱস্থা হৈ আছে ক'বলৈ গ'লে। আশা কৰিছো আৰু অহা সপ্তাহত আমি কি কয় হাৰ্ভেষ্টিং কৰিম ক'বলৈ গ'লে। আৰু মকৈও হৈ আছে, তো মকৈটো চাওঁ কি হয় ক'বলৈ গ'লে। এতিয়া এটা কথা আপোনালোকে ইয়াত মন কৰিব, চাওক অকল পঢ়ি শুনি ডক্তৰ ইঞ্জিনিয়াৰ হলেই যে এটা ভাল সন্মান পায় এয়া কথা নহয়। মই ইয়াৰ আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি আৰু এজন মই কৃষকক আপোনালোকক দেখুৱাইছিলো, সেয়া আছিলে ধনীৰাম চেতিয়া। তেওঁ বহুখিনি জেগাত তেওঁ খেতি কৰি তেওঁ সন্মান পাবৰ কাৰণে তেওঁ সক্ষম হৈছিলে। আৰু আজি মই আপোনালোকক আৰু 6জন মই ব্যক্তি আপোনালোকক আজি চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিছো। আৰু এওঁলোকেও খেতি কৰি পেলাই তেওঁলোকে যিহেতু বছৰত যদি কোটি টকাৰ ওপৰত যদি তেওঁলোকে ট্ৰেনজেকশ্যন কৰে, এজন চাগে চাকৰি কৰা মানুহ কোটি টকা চাগে বছৰত ইনকাম কৰিব নোৱাৰে, যি খেতিয়কে তেওঁলোকে কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু খুব সুন্দৰ এটা প্ৰচেষ্টা আপোনালোকে লৈছে। আৰু উঠি অহা প্ৰজন্মক আপোনালোকে কি বুলি ক'ব? নহয়, যিবোৰে পঢ়ি শুনি ভালকে পাছ কৰিলে, চাকৰি কৰিলে বা বেলেগত আছেগে তেওঁলোকে থাকক। আৰু যিবোৰে এনেই আছে বা কি কৰিম কি নকৰিম ভাবি আছে, তেওঁলোকে আহক। অকণমান যদি যাৰ মাটি আছে তেওঁলোকে খেতি আৰম্ভ কৰক। খেতি থ্ৰুৱেদি মানে তেখেতৰ নিজৰ লগতে নিজৰ পৰিয়ালটোৰ লগতে দেশৰ কাৰণে এটা অনুদান দি যাব পাৰিব। আৰু এটা আটাইতকৈ ডাঙৰ কথা, যিহেতু মানুহ হিচাপে যেতিয়া পৃথিৱীলৈ আহিছে, সেইটো মই প্ৰতিটো মানুহকে কওঁ যে যিহেতু পৃথিৱীত মানুহ হিচাপে যেতিয়া আহিছে, পৃথিৱীবাসী কিবা এটা দি যাব লাগে, নিজে চেষ্টা কৰিব লাগে। মই এইটো কোৱা নাই যে অকল খেতি কৰ, বিভিন্ন ধৰণৰ কাম আছে, ভাল কাম তেখেতে আহি কৰক। তেখেতে নিজে এটা সন্তুষ্ট লাভ কৰিব, সুখ অনুভৱ কৰিব পাৰিব, যেতিয়া পৃথিৱীক কিবা এটা দি যাব ক'বলৈ গ'লে। সেয়ে অনুৰোধ কৰিছোঁ প্ৰতিটো উঠি অহা প্ৰজন্মৰ, আমাৰ ল'ৰাই হওক ছোৱালী হওক বা পুৰুষ হওক মহিলা হওক, তেওঁলোকে আগবাঢ়ি আহক, কাম কৰক। মানে কাম কৰিলে কাৰো মৃত্যু নাই, নহয় কাৰো মৃত্যু নাই, কাম কৰি যাব লাগে, ৰাস্তাটো নিজে ওলাই যাব। ভাল কাম কৰি যাব লাগে। হয়তো তেওঁলোকে ভাবি নাপাব পাৰে যে মই ইমান খেতি কৰিম, ইমান পুঁজি ক'ত পাম, বা মই খেতি কৰি মাৰ্কেট ক'ত পাম। কিন্তু যেতিয়া কিবা এটা কাম যদি আৰম্ভ কৰা হয়, কামটো আৰম্ভ কৰিলে ৰাস্তাটোৰ পিছত নিজে ওলাই গৈ থাকে, নহয় জানো? প্ৰথম দুই এবাৰ হয়তো অকমান ইফাল হ'ব পাৰে, কিন্তু কথা এষাৰ আছে নহয়, দেখি শিকা, ঠেকি শিকা, লেখি শিকা, এনেকুৱা ধৰণৰ এটা কথা আছে নহয়। সেইকাৰণে আপোনালোকে কামটো কৰি যাওঁতে হয়তো ক'ৰবাত ঠেকি খাই পেলাই, অৰ্থাৎ বিপদত পৰি পেলাই কেতিয়াবা আপোনালোকে শিক্ষা পাব পাৰে। সেইকাৰণে কামৰ কোনো সৰু বৰ নাই, কাম আমি সকলোৱে কৰিব লাগে। খেতি কৰিও যে লাখ টকা ইনকাম কৰিব পাৰি বা কোটি টকা ইনকাম কৰিব পাৰি, এই দাদাহঁতৰ পৰা আমি এটা শিক্ষা ল'ব পাৰো। সেইকাৰণে কামৰ কোনো সৰু বৰ নাই, আমি সকলোৱে মিলি কাম কৰিব লাগে আৰু আমি অসমখন আগবঢ়াই নিব লাগে। আমাৰ মানে মেইন গুৰু ক'বলৈ গ'লে, যিহেতু মোৰ ঘৰ কাকপথাৰত, এখেতৰ ঘৰ ফিলবাৰীত, আমি এই জেগাটোত চিনি নাপাওঁ। তো এখেতেই আমাৰ মেইন মানুহ আছিলে, আমাক এখেতেই প্ৰথম চাহ দিছিলে, এখেতেই ঠাই দিছিলে। তো এখেতৰ বিষয়ে আমাৰ চিনাকি কৰি দিছো। এখেত হ'ল আমাৰ বৰপাই, আমাৰ মেইন মানুহ ক'বলৈ গ'লে। এখেতৰ সহযোগতে আমি ইয়াত ইমানখিনি সুন্দৰভাৱে খেতি কৰিবলৈ সুবিধা পাইছো, সহযোগ পাইছো, সামৰ্থ্য পাইছো, সকলো ধৰণৰ পৰা এখেতৰ ফালৰ পৰা আমি সহায় পাই আছো। আপুনি কি ক'ব যে আপুনি আৰু 5জনক লগত লৈ পেলাই ইমান ধুনীয়া এটা আপোনালোকে খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছে? সিহঁতে আহিলে আমাক মাটি লাগে, মাটি ক'ত পাম এনেকে বুলি সুধিলে, তেতিয়া মাটি আছে এনেকে এটা জেগাত এনে কৰি পিনি আমি সেই মাটিটো ইয়াত দেখালো। সিহঁতৰ পচন্দ হোৱাৰ পিছত সিহঁতে গোটেইকেইজন আগবাঢ়ি ওলাই আহিলে। ওলাই অহাৰ পিছত এতিয়া গোটেইকেইজনৰ এনেকে খেতি কিবা এটা কৰি আছো মিলি জুলি। এতিয়ালৈকে আপোনালোকে যিহেতু বহুতে কয় যে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিলে বা পাৰ্টনাৰশ্বিপ খেতি কৰিলে মানুহৰ মন নিমিলে বুলি, আপোনালোকৰতো তেনেকুৱা তেনেকুৱা হয়, একো অসুবিধা হোৱা নাই, আমাৰ মন মিলিহে আছে। গোটেই 6জনৰ মন মিলিছে। বহুতে কয় যে মন নিমিলে, কাজিয়া হয়, পাৰ্টনাৰশ্বিপ ভাঙি যায়, এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে। কিন্তু আপোনালোকৰ 6জনৰ কোনো একো হোৱা নাই। খুব সুন্দৰ তেওঁলোকে আমাক কথাষাৰ বুজাই দিলে। আৰু যদিহে একতা থাকে আৰু যিকোনো কাম কৰিবৰ কাৰণে আগবাঢ়িব পৰা যায়। এই কথাখিনি আজি মই আপোনালোকক এই ভিডিঅ'টোত অকণমান মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো যে খেতি কৰিও মানুহে কিমান আগবাঢ়ি যাব পাৰে। এই ভিডিঅ'টোত আজি মই আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলো। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আৰু 10জনে দেখি তেওঁলোকো যাতে এনকাৰেজ হ'ব পাৰে, তেওঁলোকো যাতে এটা সাহস পাব পাৰে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে। তেতিয়াহ'লে আজি আপোনালোকক সকলোকে ধন্যবাদ জনালো। আপোনালোককো আমি ধন্যবাদ জনালো। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আজি বৰ বেছি দীঘল কৰি নাথাকো, ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছো। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ললো। ধন্যবাদ থাকিল। জয় আই অসম।